যজ্ঞত দুটা বস্তু থাকে, এটা হ'ল যজ্ঞত অগ্নিকুণ্ড থাকে আৰু এটা হ'ল আহুতি। কাৰণ আজি আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ মই দীপালী বৰাই। খুব গৰম পৰিছে, আশা কৰোঁ আপোনালোকে নিজৰ খুব ভালদৰে ৰাখিব পাৰিছে আৰু আপোনালোক সুস্থ হৈ থাকক। প্ৰথমে মই আপোনালোকলৈ এটা বিশেষ অনুৰোধ, কোনোবাই যদি মোৰ চেনেলটো আজি নতুনকৈ চাইছে তেন্তে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপোনালোকে কমেণ্ট কৰিলে মই ভিডিঅ' বনাবলৈ সাহস পাওঁ। মই এটা এক্সাম্পল দি কথাটো আৰম্ভ কৰোঁ। এগৰাকী মহিলা আছিলে আৰু সেই মহিলাগৰাকীয়ে তেওঁৰ ভতিজাকক ডাঙৰ দীঘল কৰিছিলে সৰুৰ পৰা। গতিকে সেই মহিলাগৰাকীয়ে ভতিজাকক ইমান বেছি মৰম কৰিছিল যে তেওঁ জীৱনৰ সৰ্বস্ব ভতিজাকক কাৰণে ত্যাগ কৰিছিলে। তেওঁ স্কুল পঢ়োৱাৰ পৰা একদম ডাঙৰ হোৱালৈকে, শৈশৱ পাৰ কৰি তেওঁ যৌৱন পোৱালৈকে ভতিজাকৰ লগতে তেওঁ জীৱন অতিবাহিত কৰিছিলে। তেওঁ সকলো কাম কাজ ভতিজাকৰ কাৰণে কৰিছিলে আৰু এনেকুৱা এটা আছিলে তেওঁ ভতিজাকৰ প্ৰতি মৰম যে তেওঁ আনকি বিয়াতো নবহিল যে ভতিজাকৰ কিবা অসুবিধা হ'ব বুলি। তেওঁ নিজেও আনকি বিয়াত নবহিল, তেনেদৰেই তেওঁ বৃদ্ধ বয়সলৈ থাকি গ'ল। সকলো তেওঁ ভতিজাকৰ কাৰণে জীৱনটো ত্যাগ কৰিলে আৰু অৱশেষত এদিন ভতিজাক ডাঙৰ হ'ল, চাকৰি পালে আৰু ভতিজাকে এগৰাকী ছোৱালী তেওঁ পচন্দ অনুসৰি বিবাহ কৰিলে। আৰু যেতিয়া তেওঁ পচন্দ কৰি পেলাই ছোৱালীগৰাকী বিবাহ কৰিলে, তেতিয়া তেওঁ সেই ছোৱালীগৰাকীৰ কথা বিয়া পাতিব পাৰিম নে নোৱাৰিম সেই কথা তেওঁ পেহীয়েকক এদিনো নুসুধিলে। যিগৰাকী পেহীয়েকে তেওঁ জীৱনৰ সকলো ত্যাগ কৰিছিলে, সেইগৰাকী পেহীয়েকক তেওঁ এষাৰো কথা নুসুধিলে। ফলত পেহীয়েকে সেই কথাটোৰ কাৰণে লাহে লাহে ইমান বেছি মনত দুখত ভাগি পৰিল যে তেওঁ লাহে লাহে মানসিকভাৱে ভাগি পৰিল। আৰু ভাগি পৰি তেওঁ এনেকুৱা এটা পৰ্যায় পালেগৈ যে তেওঁ মানসিক বিকাৰগ্ৰস্ত হৈ গ'লগৈ সেই কথাটো ভাবি। গতিকে তেওঁ এই কথাটো কোৱাৰ অৰ্থটো মই আপোনালোকক অকণমান পিছত ক'ম। ইয়াৰ আগত মই আপোনালোকক ভাগৱত গীতাৰ অকণমান এটা কথা মই আপোনালোকলৈ আগবঢ়াইছোঁ। তাৰপিছত মই কিয় ক'লোঁ, এই উদাহৰণটো মই কিয় দিলোঁ, তাৰপিছত মই আপোনালোকৰ ওচৰলৈ এই কথাটো লৈ আহিম। আমাৰ গীতাত লিখা আছে যে যজ্ঞ কৰিলে মানুহৰ মন শান্ত হয়। ৰজা মহাৰাজাসকলে কাৰ্যসিদ্ধিৰ হকে যজ্ঞ কৰিছিলে আৰু এই যজ্ঞ এতিয়াও বহু ঠাইত প্ৰচলন আছে, বহুতেই যজ্ঞ কৰে। আমাৰ হিন্দু সমাজত বহু মানুহে যজ্ঞ কৰে, তেওঁলোকৰ কিবা সিদ্ধি বা প্ৰাপ্তিৰ কাৰণে তেওঁলোকে যজ্ঞৰ আয়োজন কৰে। এতিয়া হ'ল যজ্ঞত দুটা বস্তু থাকে, এটা হ'ল যজ্ঞত অগ্নিকুণ্ড থাকে আৰু এটা হ'ল আহুতি। যজ্ঞত আমি অগ্নিকুণ্ডত আহুতি দিওঁ। আহুতিটো হ'ল আমাৰ কৰ্ম আৰু যজ্ঞত যি ভস্ম হ'ল সেইটো হ'ল পৰিণাম। আৰু এই ভস্ম হোৱা আৰু এই কাৰ্য, এই দুটা কাৰ্য যজ্ঞত মুখ্য কাৰ্যৰ ভিতৰত ধৰা হয়। এতিয়া আমি যেতিয়া যজ্ঞত আহুতি দিওঁ, ঘি ঢালোঁ বা অন্য কিবা ঢালোঁ, তেতিয়া তাৰ পৰা আমি একো উৎপন্ন হোৱা দেখা নাপাওঁ, মাত্ৰ ভস্ম হৈ যায়। ভস্মৰ বাহিৰে আমি তাৰ পৰা একো নাপাওঁ আৰু আমি আশাও নকৰোঁ যে তাৰ পৰা আমি ঘিখিনি ঢালি দিয়াৰ লগে লগে বা অন্য কিবা ঢালি দিয়াৰ লগে লগে তাৰ পৰা হীৰা মুকুতা কিবাকিবি ওলাব, সেইটো আমি আশাও নকৰোঁ। আৰু যজ্ঞৰ পৰা যদি আমি আশা কৰিলোহেঁতেন যে আমি যজ্ঞৰ পৰা ধৰক আমি 10টা বস্তু আশা কৰিছোঁ, যে তাৰে আমি যজ্ঞ কৰোঁতে এটা বস্তু পালোঁ, কিন্তু আমি 9টা বস্তু নাপালোঁ, যাৰ কাৰণে আমাৰ মনত অশান্তি হ'ল। আকৌ পিছত আমি যজ্ঞ কৰিলোঁ, তাৰ পৰা আমি 2টা বস্তু পালোঁ, কিন্তু 8টা বস্তু নাপালোঁ। নেক্সট টাইম আকৌ আমি 3টা পালোঁ, 7টা নাপালোঁ। নেক্সট টাইম আমি 4টা পালোঁ, 6টা নাপালোঁ। এনেদৰে আমি গৈ ধৰক আমি 9টা বস্তুৱেই আমি যজ্ঞত পালোঁ, কিন্তু আমি আৰু এটা বস্তু আমি যজ্ঞত ৰৈ গ'ল, আমি নাপালোঁ। গতিকে আমি পোৱাৰ যিখিনি আনন্দ, সেই আনন্দখিনি আমাক নোপোৱাৰ আনন্দটোৱে লৈ গুচি গ'ল। আমি 9টাই ধৰক পাই গ'লোঁ, কিন্তু তাৰ ভিতৰত যে আমি এটা নাপালোঁ, তাৰ কাৰণে আমাৰ পোৱাৰ আনন্দখিনি নোপোৱাৰ আনন্দটোৱে লৈ গুচি গ'ল। গতিকে এই অপ্ৰাপ্তি, যিটো আমাৰ অপ্ৰাপ্তি হ'ল, এটা বস্তু নোপোৱাৰ আমাৰ যিটো নিৰাশা, আমাৰ যিটো হতাশা হ'ল,
এই নিৰাশা আৰু হতাশাটোৱে আমাৰ মনত অশান্তিৰ সৃষ্টি কৰে। আৰু এই কাৰণে কয় যে কৰ্ম কৰিব লাগে, কিন্তু তাৰ ফলটো আশা কৰিব নালাগে। কৰ্মৰ পৰা যিটো ফল হয় সেই ফলটো আচলতে আমাৰ হাতত নাথাকে। যিহেতু ফলটো আমাৰ হাতত নাথাকে, গতিকে আশা কৰিলে আমি দুখ পাম। এই যিটো আমাৰ অপ্ৰাপ্তি, এই অপ্ৰাপ্তিটোৰ পৰাই আমাৰ অশান্তিৰ সৃষ্টি হয়, মানসিক দ্বন্দ্বৰ সৃষ্টি হয়, ৰিজেকশ্যনৰ সৃষ্টি হয়, আমাৰ উৎকণ্ঠাৰ সৃষ্টি হয়, অচিতিৰ সৃষ্টি হয়, হতাশাৰ সৃষ্টি হয়। এইবিলাকৰ আমাৰ এই অপ্ৰাপ্তিৰ পৰাই আমি এই মানসিক অশান্তিবিলাকৰ আমাৰ সৃষ্টি হয়। গতিকে আমি কৰ্ম কৰিছোঁ, আমি যাৰ কাৰণে নকৰোঁ, যিহৰ কাৰণে নকৰোঁ, আমি সেই কৰ্মটোহে আমাৰ কৰা হাতত আমাৰ মানে পন্থা থাকে, কিন্তু ফল পোৱাৰ পন্থা আমাৰ হাতত নাথাকে। গতিকে আমি কৰ্ম কেনেকৈ কৰিব লাগে? যজ্ঞৰ দৰে কৰিব লাগে। আচলতে যজ্ঞটো এটা চিম্বলিক কথাহে। যজ্ঞৰ আচল কথাটো হ'ল চিম্বলিক কথা, যে কৰ্ম কেনেদৰে কৰিব লাগে সেইটো যজ্ঞৰ দ্বাৰা শিকোৱাহে হয়। এতিয়া কথা হ'ল যে সেই যে পেহীয়েকগৰাকীয়ে নিজৰ ভতিজাকজনক যে ডাঙৰ দীঘল কৰিলে, ডাঙৰ দীঘল কৰোঁতে তেওঁ মনত যিটো শান্তি আছিলে, মনত যিটো আনন্দ আছিলে, মনত যিটো আশা আছিলে সেই ভতিজাকজনৰ প্ৰতি, সেই আশা সেই আনন্দই তেওঁক কাম কৰাৰ মানে খুব সুযোগ দিছিলে, খুব মানে তেওঁক অৰিহণা যোগাইছিলে, খুব মানে তেওঁ আনন্দিত হৈ আছিলে। সেইকাৰণে তেওঁ গোটেই জীৱন ভতিজাকৰ লগত ত্যাগ কৰিব পাৰিছিলে। কিন্তু তেওঁ যেতিয়া ফল আশা কৰিলে যে এওঁ মোক নুসুধাকৈ কিয় ছোৱালীজনী বিয়া পাতিলে, এই কথাটো যেতিয়া তেওঁ ফলটো আশা কৰিলে, তাৰ পৰাই তেওঁ দুখ আৰম্ভ হ'ল আৰু হতাশা আৰম্ভ হৈ গ'ল, আৰু তেওঁ দিনে দিনে মানসিক অৱস্থা বেয়ালৈ আহিল। আমি ফল যেতিয়া আশা কৰিম, আমি ফল আশা কৰিলে আমাৰ দুখ অনিবাৰ্য। এনেদৰে শাৰীৰিক আৰু মানসিক অৱস্থাত প্ৰভাৱ পেলাব পৰা সৰু সৰু কথাৰে মই জিভাগ ৰূপালীৰ কাহিনী আগবঢ়াই লৈ গৈ আছোঁ। মাজে মাজে মই আপোনালোকক এইবিলাক এপিছ'ড দি আছোঁ। আজিও তাৰে অকণমান কথা আপোনালোকলৈ আগবঢ়ালোঁ, আৰু ইমানতে আজি এই ভিডিঅ'টো সামৰণি মাৰিম বুলি ভাবিছোঁ। সকলো আপোনালোক সুস্থ থাকক, ভালে থাকক। আজিলৈ আহোঁ।